Hello my dear students, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। মোৰ বিশ্বাস তোমালোকে নিজৰ পঢ়া-শুনাবোৰ নিয়াৰিকৈ চলাই লৈ গৈ আছা। আজি মই তোমালোকক 6 নম্বৰ অধ্যায়ৰ ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া নামৰ পাঠটি আৰম্ভ কৰিবলৈ লৈছো। পাঠটি আৰম্ভ কৰাৰ আগতেই আমি জানিব লাগিব যে পাঠটিৰ ভিতৰতনো কি বস্তু সোমাই আছে। পাঠটিৰ ভিতৰত প্ৰথমতে আমি জীৱন প্ৰক্ৰিয়া মানেনো কি সেইখিনি বস্তু পাম। তাৰ পিছতে আমি পাম পৰিপুষ্টি। পৰিপুষ্টিৰ আকৌ দুটা ভাগ থাকিব, স্বপক্ষীয় আৰু পৰপক্ষিত পৰিপুষ্টি। তাৰ পিছতে আমি পাম মানুহৰ পৰিপুষ্টি, শ্বসন, দেহৰ ভিতৰত দ্ৰব্যৰ পৰিবহন, বৰ্জিত পদাৰ্থৰ নিষ্কাশন বা ৰেচন। এইখিনি বস্তু আমি পাঠটিৰ ভিতৰত বহুলভাৱে পাম। তেতিয়াহ'লে আহা আৰম্ভ কৰোঁ জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছ। জীৱন প্ৰক্ৰিয়া, জীৱন বুলি কোৱাৰ লগে লগে আমি কি বুজো? জীৱন বুলি কোৱাৰ লগে লগে আমি প্ৰথমে জানিব লাগিব জীৱিত আৰু অজীৱিত এই দুটা অৱস্থাৰ মাজত পাৰ্থক্য। জীৱিত মানেনো কি? জীৱিত বুলি কোৱাৰ লগে লগে আমাৰ প্ৰথমে মনলৈ আহে যে জীৱৰ বস্তু বা পদাৰ্থৰ উশাহ নিশাহ লোৱাৰ ক্ষমতা আছে বা শ্বাস প্ৰশ্বাস লোৱাৰ ক্ষমতা আছে। যেনে আমি মানুহবোৰ আমি জীৱিত হয়নে? আমি উশাহ নিশাহ লওঁ কাৰণে আমি ক'ব পাৰোঁ যে মানুহ এজন জীৱিত বা বেলেগ জীৱ এটা যেনে কুকুৰ মেকুৰী এইবোৰ বস্তু যেতিয়া সিহঁতে চলাচল কৰি থাকিব পাৰে যিমান সময়লৈকে বা সিহঁতে উশাহ নিশাহ ল'ব পাৰে সেই বস্তুটো চাই কেনে আমি ক'ব পাৰোঁ যে সিহঁতবোৰ জীৱিত বা আমিবোৰ জীৱিত। তাৰপিছত আমি ক'ব পাৰোঁ যে অজীৱিত। অজীৱিত মানেনো কি? অজীৱিত হ'ল যিবোৰ পদাৰ্থ বা বস্তুৰ কি নাথাকে, জীৱন নাথাকে। তাৰমানে উশাহ নিশাহ লোৱাৰ কোনো তেনেকুৱা ব্যৱস্থা নাথাকে। যেনে তোমাৰ ওচৰত থকা চেয়াৰ টেবুল বা তোমাৰ বিচনাখন এইবোৰ বস্তু অজীৱিত পদাৰ্থ। তাৰ ভিতৰত জীৱিত অকল আমি এনেকৈ ক'লেই নহ'ব যে উশাহ নিশাহ ল'লেই জীৱিত, কাৰণ আমাৰ চাৰিওকাষে আৰু কিছুমান বস্তু আছে যেনে উদ্ভিদ বা গছ-গছনি। এইবোৰত আমি কি দেখোঁ যে আমি দেখা নাপাওঁ সিহঁতে উশাহ নিশাহ লৈছে নে নাই। তাৰমানে এইটোতো নহয় যে সিহঁতবোৰ অজীৱিত হয়নে নাই। সিহঁতবোৰ উদ্ভিদবোৰো জীৱিত, কিন্তু আমি সিহঁতৰ বৈশিষ্ট্য বেলেগ হয়। তাৰমানে সিহঁতৰ ধৰ্ম বেলেগ। সিহঁত সেউজীয়া হ'লেই আমি গম পাওঁ যে উদ্ভিদবোৰ কি হয় জীৱিত। তাৰ ভিতৰত কিছুমান উদ্ভিদ এনেকুৱাও আছে যিবোৰ সেউজীয়া নহয় কিন্তু কি হয় সেইবোৰ জীৱিত। তাৰ ভিতৰত আছে তোমাৰ উশাহ নিশাহ নল'লেও সিহঁতবোৰে কি হৈ থাকে, বৃদ্ধি হৈ গৈ থাকে। তাৰমানে তাহাঁতৰ সময়ৰ লগে লগে ওখ হৈ গৈ থাকে বা শকত হৈ গৈ থাকে। তেনেকৈও আমি ধৰিব পাৰোঁ যে উদ্ভিদ এটা জীৱিত। তাৰমানে আমি এইবোৰ বস্তুৰ পৰা গম পাওঁ যে জীৱিতৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমি গম পাওঁ যে বস্তু এটা জীৱিত নে অজীৱিত। হ'ব? তাৰপিছত এতিয়া আমি চাওঁ প্ৰক্ৰিয়া মানেনো কি? জীৱন মানে আমি গম পালোঁ আৰু প্ৰক্ৰিয়া মানে এতিয়া কি? প্ৰক্ৰিয়া মানে হ'ল প্ৰচেছ, মানে তোমাৰ কাৰ্য। কিছুমান কাৰ্যবোৰ যে আমি জীয়াই থাকিবলৈ কিছুমান কাৰ্য আমাৰ শৰীৰৰ ভিতৰত অহৰহ চলি আছে, এনি টাইম চলি আছে। আমি যে বহি আছোঁ এতিয়া বা শুই আছোঁ, তাৰমানে এনেকুৱা নহয় যে আমাৰ ভিতৰত থকা বস্তুবোৰো ৰৈ গৈছে। সিহঁতেও কি হৈ আছে নিজৰ আমাৰ দেহৰ ভিতৰত সেই বস্তুবোৰ ভিতৰৰ অংগ প্ৰত্যংগ বা ভিতৰৰ আমাৰ বস্তুবোৰে নিজৰ কাম অব্যাহত কৰি গৈ আছে, নিজৰ কাম নিজে কৰি গৈ আছে। সেয়েহে আমি ইয়াৰ প্ৰক্ৰিয়াৰ অৰ্থ আমি বুজি পালোঁ। জীৱন প্ৰক্ৰিয়া মানে কি? আমি এই শব্দ দুটাৰ অৰ্থ অকণমান জানিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহোঁ আমি জীৱন প্ৰক্ৰিয়া মানেনো কি? জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থকাটো দৰকাৰ সেইবিলাক কাৰ্যকে একত্ৰিতভাৱে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বোলে। মানে আমি জীয়াই থাকিবলৈ কিছুমান কাৰ্য অত্যন্ত দৰকাৰী, যিবিলাক কাৰ্য নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। আৰু এই গোটেইখিনি বস্তুকে একেলগে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। জীৱ এটা জীয়াই থাকিবলৈ হ'লে কিছুমান প্ৰক্ৰিয়া যেনে পৰিপুষ্টি, শ্বসন, দেহৰ ভিতৰত দ্ৰব্যৰ পৰিবহন আৰু বৰ্জিত পদাৰ্থৰ নিষ্কাশন বা ৰেচন আদিৰ প্ৰয়োজন। আৰু এইখিনি বস্তু নিয়াৰিকৈ চলি থাকিলেহে জীৱ এটা জীয়াই থাকিব পাৰে।
যি হওক আমি অকণমান জীৱন প্ৰক্ৰিয়া মানেনো কি সেইখিনিৰ আভাস এটা মই দিয়াৰ চেষ্টা কৰিলোঁ তোমালোকক। তাৰপিছতে আমি আহিম পৰিপুষ্টি। পৰিপুষ্টি কি হয়নো? খাদ্যৰ পৰা পুষ্টি আহৰণ কৰা প্ৰক্ৰিয়াকে পৰিপুষ্টি বোলে। পৰিপুষ্টি একদম সাধাৰণভাৱে ক'বলৈ গ'লে আমি জীয়াই থাকিবলৈ কি খাওঁ? খাদ্য খাওঁ, হয়নে নাই? খাদ্যৰ পৰাই আমি কি আহৰণ কৰোঁ? শক্তি আহৰণ কৰোঁ। আৰু সেই খাদ্যক আমি যেতিয়া গোটা খাদ্য খাইছোঁ বা যি খাদ্যও নাই খোৱা কিয়, সেইবোৰ আমাৰ ভিতৰলৈ যোৱাৰ লগে লগে সেইবোৰ কি হয়? সৰল হৈ যায়, হয়নে নাই? জটিলৰ পৰা সৰল হয়। আৰু সেইবোৰ সৰল যোনবোৰ খাদ্যবোৰেই সৰল হৈ গৈ আমাৰ দেহৰ তেজৰ লগত মিহলি হৈ বিভিন্ন কাম সমাধান কৰে। আৰু এই যে পুষ্টি সমাধান কৰাখিনি কি আমাৰ? আমি পুষ্টি পাইছোঁ, হয়নে নাই? পুষ্টি পোৱাৰ কাৰণেহে আমি খাদ্যৰ পৰা পুষ্টি পোৱাৰ কাৰণেহে আমি আমাৰ কামবিলাক নিয়াৰিকৈ চলাই ৰাখিব পাৰিছোঁ। আৰু এই যোনটো প্ৰক্ৰিয়া, এই যে চলি আছে কাৰ্য, এইটোকে আমি কি বুলি কওঁ? পৰিপুষ্টি বুলি কওঁ। পৰিপুষ্টি সাধাৰণতে দুই ধৰণৰ আছে, এটা হ'ল স্বপক্ষীয় আৰু এটা পৰপক্ষিত পৰিপুষ্টি। এতিয়া আমি চাওঁ প্ৰথমতেই স্বপক্ষীয় পৰিপুষ্টি মানেনো কি? স্বপক্ষীয় পৰিপুষ্টি। স্বপক্ষীয় বুলি কোৱাৰ লগে লগে আমি গম পাওঁ যে কি? নিজা। মানে কি? নিজা। স্বপক্ষীয় পৰিপুষ্টি মানে নিজে নিজৰ পৰিপুষ্টি কৰিব পাৰে বা নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পৰাকৈ স্বপক্ষীয় পৰিপুষ্টি। একদম সাধাৰণ ভাষাত ক'বলৈ গ'লে এতিয়া চাওঁ আহা। স্বপক্ষীয় পৰিপুষ্টিত বহি পৰিৱেশৰ পৰা অজৈব পদাৰ্থ গ্ৰহণ কৰি সূৰ্যৰ সৌৰশক্তি ব্যৱহাৰ কৰি জটিল জৈৱ পদাৰ্থৰ উৎপাদন হয়। তাৰমানে স্বপক্ষীয় পৰিপুষ্টিত কি হয়? বাহিৰৰ পৰিৱেশৰ পৰা যিবোৰ অজৈব পদাৰ্থ আছে আমাৰ, সেইবোৰ গ্ৰহণ কৰি আমি যোনটো সূৰ্যৰ পৰা শক্তি পাওঁ সেইখিনি ব্যৱহাৰ কৰি কিছুমান পদাৰ্থ উৎপাদন কৰা হয়, জটিল জৈৱ পদাৰ্থৰ উৎপাদন হয়। ইয়াৰ কাৰণে কি হয়? বাহিৰৰ যিবোৰ আমাৰ বহি পৰিৱেশ, বাহিৰৰ জীৱ এটাই স্বপক্ষীয় জীৱ এটা, স্বপক্ষীয় মানে কি? নিজেই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, স্বপক্ষীয় পৰিপুষ্টি। আৰু ইয়াত কি হয়? বাহিৰৰ পৰিৱেশৰ বা বহি পৰিৱেশৰ পৰা কিছুমান দ্ৰব্য আহৰণ কৰে, যেনে অজৈব পদাৰ্থ, যেনে তোমাৰ কাৰ্বন ডাই অক্সাইড, পানীখিনি ক'ৰ পৰা লয়? কাৰ্বন ডাই অক্সাইড, পানী আমাৰ গছ। স্বপক্ষীয় পৰিপুষ্টি বুলি কোৱাৰ লগে লগে আমি উদাহৰণটো মনত আহিবই লাগিব, যেনে সেউজীয়া উদ্ভিদ। সিহঁতে কি কৰে? পানীখিনি ক'ৰ পৰা লয়? শিপাৰে পানীখিনি পাতলৈ পঠিয়াই দিয়ে, হয়নে নাই? শিপাৰে পাতলৈ পঠিয়াই দিয়ে আৰু তাৰপিছত বাহিৰৰ পৰিৱেশত থকা কাৰ্বন ডাই অক্সাইডখিনি লয় আৰু লগতে সূৰ্যৰ ৰশ্মি, সূৰ্যৰ শক্তি ব্যৱহাৰ কৰে। আৰু লগতে কি আছে? আমাৰ পাতত থাকিব পত্ৰহৰিত বুলি এবিধ কণাৰ উপস্থিতিত কি হয়? গোটেইখিনি বস্তু একেলগে লগ হৈ কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে, যোনটোক আমি যিখিনি খাদ্য, মেইন খাদ্যখিনি কাৰ্বহাইড্ৰেট, আৰু এই গোটেইখিনি বস্তু লগ লাগি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এই কাৰ্বহাইড্ৰেটবিলাকেই কামত লাগি কি হয়? উদ্ভিদক কিহৰ যোগান ধৰে? শক্তিৰ যোগান ধৰে। আৰু এইখিনি বিশেষকৈ উদাহৰণস্বৰূপে স্বপক্ষীয় পৰিপুষ্টি কাৰ তাত হয় বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিব লাগিব যে যিখিনি আমাৰ সেউজীয়া উদ্ভিদতেই কি থাকে? সদায় পত্ৰহৰিত থাকে আৰু তাতে এইখিনি কাৰ্য সমাধা হৈ কেনে কিহৰ উৎপন্ন হয়? খাদ্য উৎপন্ন হয়। আৰু খাদ্যখিনি কি হয়? আমাৰ কাৰ্বহাইড্ৰেট। অৱশ্যে আৰু কিছুমান এনেকুৱা বেক্টেৰিয়াও আছে যিবোৰে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। তাৰমানে সিহঁতেও স্বপক্ষীয় পৰিপুষ্টিত পৰে। তাৰমানে নিজৰ খাদ্য সিহঁতেও নিজে প্ৰস্তুত কৰিব পাৰে। তো এইখিনি হ'ল স্বপক্ষীয় পৰিপুষ্টিৰ কথা। এইবাৰ আমি চাম উদ্ভিদৰ পৰিপুষ্টি। তাৰমানে উদ্ভিদৰ পৰিপুষ্টি কোৱাৰ লগে লগে আমি বিশেষ এক্সট্ৰাকৈ মই ইয়াতে এটা টপিক লৈছোঁ, সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো, কিন্তু মই অলৰেডি তোমালোকক যিখিনি কথা ক'লোঁ সেইখিনি ইয়াতে আছে। তাৰমানে উদ্ভিদৰ পৰিপুষ্টিনো কেনেকৈ হয়? উদ্ভিদ মানে কি? স্বপক্ষীয় পৰিপুষ্টি, হয়নে নাই? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আৰু সেইখিনি হ'ল তোমাৰ কেনেকৈ কৰে তাৰ এটা, এই যে মই কথাখিনি ক'লোঁ অলপ আগতে, কাৰ্বহাইড্ৰেট কেনেকৈ প্ৰস্তুত কৰে, এইখিনি বস্তু এটা প্ৰক্ৰিয়াৰ ভিতৰত পৰিছে, হয়নে নাই? এই প্ৰক্ৰিয়াটোক এটা বিশেষ নাম আছে, নামটো হ'ল সালোকসংশ্লেষণ। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আৰু তাৰ এটা বিক্ৰিয়া এটা আছে, আৰু বিক্ৰিয়াটো ইয়াতে মই লিখি দিছোঁ, 6 কাৰ্বন ডাই অক্সাইড, CO2 হয়। 2টো তলত থাকিব লাগিছিলে, কিন্তু মোৰ অকণমান ইয়াতে এটা কিবা হেৰি হৈ গৈছে, টেকনিকেল প্ৰব্লেম,
সো টুটো তোমালোকে এইটো বস্তু তোমালোকে কিতাপত ধুনীয়াকৈ চাই ল'বা যোনটো বিক্ৰিয়া দিয়া আছে কিতাপত আছে এই বিক্ৰিয়াটো তোমালোকে চাই ল'বা 96 পেজ নাম্বাৰত তোমালোকে এই বিক্ৰিয়াটো পাবা মোৰ অকণমান লিখাতে খেলি মেলি হৈছে এইখিনি বেলেগ একো নাই টেকনিকেল প্ৰব্লেম অলপমান তথাপি কৈ দিছোঁ মই 6CO2 + 12H2O তাৰমানে কাৰ্বন ডাই অক্সাইড 6টা কাৰ্বন ডাই অক্সাইড প্লাছ 12টা ৱাটাৰ H2O মানে ৱাটাৰ এইখিনি লগ লাগি কাৰ উপস্থিতিত সূৰ্যৰ পোহৰ বা সূৰ্যৰ শক্তিৰ উপস্থিতিত পাতত কি থাকিব আমাৰ পত্ৰহৰিত থাকিব এই গোটেইখিনি বস্তু লগ লাগি কি প্ৰস্তুত কৰিব কৈছিলোঁ মই অলপ আগতে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰিব আৰু তাৰ এটা বিশেষ নাম আছে এইটো গ্লুক'জ বুলি কওঁ গ্লুক'জটো যোনটো এৰ' চিন দিছোঁ তাৰ এই ৰাইট ছাইডৰখিনি চোৱা C6H12O6 ইয়াতে অকণমান লিখোঁতে অকণমান খেলি মেলি হৈছে মই বাৰে বাৰে কৈছোঁ তোমালোকে কিতাপত ৰিয়েকশ্যনটো বা বিক্ৰিয়াটো চাই ল'বা C6H12O6 যাক আমি গ্লুক'জ বুলি কওঁ প্লাছ 6O2 6টা অক্সিজেন আৰু 6H2O মানে 6টা ৱাটাৰ মানে পানী এইখিনি বস্তু হ'ল সালোকসংশ্লেষণ প্ৰক্ৰিয়াত এই বিক্ৰিয়াটো এইটো হয় তাৰমানে ইয়াতে যিখিনি অলপ আগতে কৈছোঁ কোৱা কথাখিনি পাতত উদ্ভিদৰ পাতত হোৱা ঘটনাটো ইয়াতে বিক্ৰিয়া আকাৰত ইয়াতে লিখি উলিওৱা হৈছে তাৰপিছত আমি চাওঁ ইয়াতে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃততে হয় কি অলৰেডি কোৱা কথাখিনি পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ তাৰমানে যোনটো সূৰ্যৰ পোহৰ পাতত পৰিছে সেই পাতত কি আছে আমাৰ পত্ৰহৰিত আছে পত্ৰহৰিতে সূৰ্যৰ শক্তি বা সূৰ্যৰ পোহৰখিনিক ধৰি ৰাখিব শোষণ কৰি ৰাখিব তাৰ পিছৰ পইণ্টটো হ'ল পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ হাইড্ৰজেন অমুক লিখিছোঁ এইটো অনুক হ'ব পানীৰ অনুক হাইড্ৰজেন আৰু অক্সিজেনলৈ কি হ'ব পৃথকীকৰণ কৰিব তাৰ পিছৰ পইণ্টটো হ'ল যে কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন এই তিনিটা পইণ্ট বা এই তিনিটা পইণ্ট তোমালোকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে এই তিনিটা ঘটনা ঘটিবলৈ পায় বা সালোকসংশ্লেষণনো কি হয় এই তিনিটা ইয়াৰ ফলাফল এইবাৰ আমি চাম পত্ৰহৰিতনো কি উদ্ভিদৰ পাতৰ প্ৰস্থচ্ছেদ এটা অনুবীক্ষ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিলে কিছুমান কোষত সেউজীয়া বৰণৰ বিন্দু দেখা যায় সেই সেউজীয়া বৰণৰ বিন্দুবিলাকেই হ'ল হৰিতকণা বা ইংলিছত ইয়াক ক্লৰ'প্লাষ্ট বুলি কোৱা হয় নামৰ কোষ শুংগাণু য'ত পত্ৰহৰিতবিলাক সিঁচৰতি হৈ থাকে তাৰমানে পাতত যে অলপ আগতে মই কৈ আছিলোঁ উদ্ভিদৰ পাতত গছ গছনিৰ পাতত কি থাকে পত্ৰহৰিত থাকে আৰু পত্ৰহৰিতে কি কৰে সূৰ্যৰ পোহৰখিনিক শোষণ কৰে বা ধৰি ৰাখে আৰু পত্ৰহৰিতবোৰ কি হয় বা কেনেকৈ থাকে যদি পাতৰ উদ্ভিদৰ এখন পাত যদি আমি প্ৰস্থচ্ছেদ কৰোঁ মানে সমানে ভাগ কৰোঁ মানে তোমাৰ সমানে যদি তুমি এটা কাটি উলিওৱালে কি হ'ব যদি অনুবীক্ষণ যন্ত্ৰ লাগিব অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি যদি চাওঁ তেতিয়া আমি কি দেখা পাম সেউজীয়া বৰ্ণৰ সৰু সৰু কিছুমান কি দেখা পাম বিন্দু দেখা পাম আৰু সেই বিন্দুবিলাকেই হ'ল হৰিতকণা বুলি কোৱা হয় সেই বিন্দুবিলাকত য'ত কি হৈ থাকে পত্ৰহৰিতবিলাক সিঁচৰতি হৈ থাকে সেই সেউজীয়া ডট বিন্দুবিলাকতে কি হৈ থাকে পত্ৰহৰিতবিলাক তাতে সিঁচৰতি হৈ থাকে মানে তাতে থাকে আৰু পত্ৰহৰিতবিলাক তো এইখিনি হ'ল পত্ৰহৰিতৰ কথা এইবাৰ আমি চাওঁ পত্ৰৰন্ধ্ৰ মানেনো কি পত্ৰৰন্ধ্ৰ বা ষ্টমাটা উদ্ভিদৰ পাতৰ উপৰিভাগত থকা নিচেই সৰু ৰন্ধ্ৰ কিছুমান সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজেৰে সংঘটিত হয় তাৰমানে কি হয় উদ্ভিদৰ পাতত কিছুমান সৰু ৰন্ধ্ৰ থাকে ৰন্ধ্ৰ মানে তোমাৰ কিছুমান সৰু ফুটা থাকে ৰন্ধ্ৰ বুলি কয় সেইবোৰক ৰন্ধ্ৰ বা ফুটা কিছুমান থাকে যিবোৰ কি হয় যেতিয়া সালোকসংশ্লেষণ বিক্ৰিয়াটো ঘটি থাকে বা প্ৰক্ৰিয়াটো হৈ থাকে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত বহুত বিশাল পৰিমাণৰ কি হৈ থাকে গেছৰ দৰকাৰ হৈ থাকে
আৰু তেতিয়া এই ৰন্ধ্ৰবিলাকৰ মাজেৰে গেছৰ আদান প্ৰদান চলি থাকে গেছ মানে আমাৰ কাৰ্বন ডাই অক্সাইড গেছৰ কথা কোৱা হৈছে ইয়াত কাৰ্বন ডাই অক্সাইড গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজেৰে কি হৈ থাকে চলি থাকে তাৰপিছত এটা কথা ইয়াতে এই পত্ৰৰন্ধ্ৰ মানে যিবোৰ পত্ৰত সৰু সৰু ফুটা থাকিব এই পত্ৰৰন্ধ্ৰৰ মাজেৰে গেছৰ লগতে পানীৰো আদান প্ৰদান ইয়াত হৈ থাকে অকল গেছেই নহয় পানীৰ আদান প্ৰদানো এই ৰন্ধ্ৰৰ যোগেদিয়ে হয় আৰু সেয়া কেনেকৈ হয় সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি হয় কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন যেতিয়া নহয় তেতিয়া কি হৈ থাকে পত্ৰৰন্ধ্ৰৰ যিবোৰ ছিদ্ৰ থাকে ফুটাবোৰ কি হৈ থাকে বন্ধ হৈ থাকে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নহয় তেতিয়া ছিদ্ৰবোৰ কি হৈ থাকিব বন্ধ হৈ থাকিব আৰু এই ছিদ্ৰ বন্ধ হোৱা বা যেতিয়া পানীৰ প্ৰয়োজন হ'ব তেতিয়া ছিদ্ৰবোৰ কি হৈ থাকিব খুলি থাকিব বা কাৰ্বন ডাই অক্সাইডৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আকৌ ছিদ্ৰবোৰ খোল খাই যাব এই যে বন্ধ হোৱা এই খোল খোৱা এই প্ৰক্ৰিয়াটো কিছুমান ৰক্ষী কোষ বুলি কিছুমান দুটা কোষ আছে সেই কোষ দুটাই এই কামবোৰ কি কৰে নিয়ন্ত্ৰণ কৰে আৰু পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ দুটা এই দুটা তোমালোকে ছবিত চাব পৰা মই ইয়াতে দি দিছোঁ এই দুটা এইটো আৰু এই দুটা হ'ল পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ এই দুটা পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ আৰু যেতিয়া মই তলত ইয়াতে লিখি দিছোঁ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা অৱস্থা যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা থাকিলে কি হ'ব পানী সোমাব পাৰিব বা কি হ'ব পাৰিব তোমাৰ যেতিয়া কাৰ্বন ডাই অক্সাইড বা গেছৰ আদান প্ৰদান হ'ব পাৰিব তেতিয়া এনেকুৱা অৱস্থাত থাকিব তাৰমানে ৰক্ষী কোষ এই দুটা আৰু এই দুটা কি হৈ থাকিব খোল খাই আছে আৰু মাজৰ পৰ্চনটোক আমাৰ কি হয় এইটো পত্ৰৰন্ধ্ৰ এই মাজৰখিনি কোৱা হয় পত্ৰৰন্ধ্ৰ আৰু বাকী ছাইডৰ দুটা কি বুলি কোৱা হয় ৰক্ষী কোষ ঠিক তেনেকৈ বি নম্বৰ ছবিটো চাব পৰা কি হৈছে যেতিয়া তোমাৰ কি হয় গেছৰ আদান প্ৰদান নহয় তাৰমানে গেছৰ দৰকাৰ নহয় পানীৰ দৰকাৰ নহয় তেতিয়া এই ৰক্ষী কোষ দুটা এনেকৈ বন্ধ হৈ থাকে আৰু বন্ধ হৈ থাকিলে আমি গম পাওঁ যে সিহঁতৰ কি হৈ আছে পানী বা কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ নাই বা আদান প্ৰদান হোৱা নাই কাৰণ প্ৰত্যেক সময়তেইতো আৰু খাদ্য প্ৰস্তুত হৈ নাথাকে পাতত কাৰণ দিনৰ ভাগত যদি হয় ৰাতি অফক'ৰ্ছ নহ'ব কাৰণ কিয় নহ'ব সূৰ্য নাথাকে আমাৰ সূৰ্য নাথাকিলে কি নহয় তোমাৰ যিহেতু সালোকসংশ্লেষণ প্ৰক্ৰিয়াত আমি জানো সূৰ্যৰ পোহৰ বা সূৰ্যৰ শক্তি আমাক দৰকাৰী আৰু সেইটো বস্তু যেতিয়া সূৰ্য নাথাকিব তেতিয়াহ'লে নিশ্চয় তাত কি নহ'ব খাদ্য প্ৰস্তুত নহ'ব আৰু যেতিয়া সূৰ্য নাথাকে তেতিয়া কামবোৰো বন্ধ হৈ থাকে আৰু এনেকুৱা ধৰণৰ মানে পত্ৰৰন্ধ্ৰ ছিদ্ৰ তেতিয়া কি হৈ থাকে বন্ধ হৈ থাকে প্ৰত্যেকটো সময়তে নহয় কেতিয়াবা পানী আদান প্ৰদানৰ ক্ষেত্ৰত কেতিয়াবা কি হৈ থাকে এনেকৈ খোল খাই থাকিব পাৰে ৰাতিও তেনেকুৱা কোনো কথা নহয় কিন্তু খাদ্য প্ৰস্তুত সদায় দিনৰ ভাগতে হ'ব পাতত এইখিনি হ'ল তোমাৰ পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষৰ কাম তাৰমানে ৰক্ষী কোষ যোন দুটা থাকে দুটা ৰক্ষী কোষ থাকিব প্ৰত্যেকটো পত্ৰৰন্ধ্ৰত আৰু সেই ৰক্ষী কোষ দুটাই কেনেকৈ কাম কৰে পানী আদান প্ৰদান বা গেছৰ আদান প্ৰদানত সেইখিনি বস্তু আমি ইয়াতে পালোঁ এইবাৰ আমি চাওঁ পৰপোষিত পুষ্টি মানেনো কি হেটাৰট্ৰপিক নিউট্ৰিশ্যন পৰপোষিত পুষ্টি আমি আগৰবাৰ পাইছিলোঁ স্বপোষিত পুষ্টি মানে আছিলে নিজা আৰু পৰপোষিত পুষ্টি বুলি কোৱাৰ লগে লগে পৰ মানে আন হয়নে নাই পৰ মানে আনৰ কথা কোৱা হৈছে আনে বনাই দিয়া খাদ্য পৰপোষিত পুষ্টি এই পুষ্টিত বেলেগ জীৱৰ দেহত উৎপন্ন খাদ্যৰ জটিল অৱস্থা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া আৰু পৰপোষিত পুষ্টি বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে তোমাৰ বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰ যেনে আমিও তাৰ ভিতৰত পৰপোষিত পুষ্টিতেই পৰোঁ কাৰণ পৰপোষিত পুষ্টিত কি হয় বেলেগ খাদ্য বস্তু বেলেগত উৎপন্ন হয় খাদ্য বনোৱা প্ৰক্ৰিয়াটো বেলেগত হয় কিন্তু আমি তাৰ ওপৰত নিৰ্ভৰশীল হয়নে নাই সেইখিনিৰ ওপৰত নিৰ্ভৰশীল যেনে আমি উদ্ভিদৰ ক্ষেত্ৰতেই কওঁ উদ্ভিদখিনিক স্বপোষিত হয় সেইবোৰ আৰু উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাক খাদ্য হিচাপে গ্ৰহণ কৰে গৰু এটাই বা ছাগলী এটাই আৰু গৰু ছাগলী আকৌ বেলেগ কিছুমান জীৱ জন্তুৱে খায়
তো তেনেকৈ বস্তুবোৰ কি হৈ থাকে এটাৰ ওপৰত আনটো কি হৈ থাকে নিৰ্ভৰশীল হৈ গৈ থাকে অকল স্বনিৰ্ভৰশীল যোনটো বস্তু আছে সেইটোৱে হ'ল উদ্ভিদ কাৰণ সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে বাকীবোৰে এই উদ্ভিদৰ ওপৰতেই পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল হৈ থাকে তাৰ ভিতৰত আমিও জীৱ জন্তু বা আন বস্তুৰ ওপৰত বা কেতিয়াবা কিছুমান শাক পাচলি বা তেনেকৈ আমি বস্তুবোৰ কি হিচাপে খাওঁ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আমি সদায় আনৰ ওপৰত নিৰ্ভৰশীল সেইটোৱে কৈছে ইয়াতে এই পুষ্টিত বেলেগ জীৱৰ দেহত উৎপন্ন খাদ্যৰ যোনটো জটিল অৱস্থা থাকিব তাক আমি কি কৰোঁ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা এইটো এটা প্ৰক্ৰিয়া উদাহৰণস্বৰূপে আকাশীলতা চিকৰা ওকণি জগ এইবোৰো পৰপোষিত পুষ্টিত পৰে আকাশীলতা আমি দেখা পাওঁ কিছুমান গছত এডাল গছত আকৌ বেলেগ কিছুমান পৰজীৱী বেলেগ উদ্ভিদ আকৌ তাত জন্ম লয় এডাল গছত তেনেকুৱা ধৰণৰ বস্তু আমি দেখা পাওঁ সেইটো এটা পৰপোষিত পুষ্টি তাৰপিছত ওকণি হ'ল তোমাৰ যেনেকৈ আমাৰ মূৰত হয় চুলিত সেইবোৰে কি কৰে ওকণিয়ে মানুহৰ চুলিত যদি হৈছে তেতিয়াহ'লে চুলিত মানে কি আৰু যোনটো আমাৰ লাও খোলা সেইটোৰ পৰা কি কৰে তাত তেজ খাই সিহঁতে জীৱন নিৰ্বাহ কৰে তাৰমানে বেলেগৰ ওপৰত নিৰ্ভৰশীল ঠিক তেনেকৈ যোগো তেনেকুৱা যোগটো হ'ল তোমাৰ মানুহৰেই হওক বা বেলেগ জীৱ জন্তুৰ গাত মানে তোমাৰ থাকি কেনে বা যেতিয়া কেতিয়াবা ক'ৰবাত গ'লে দেখা যায় যোগৰ কথা তোমালোকে জানাই আৰু ভৰিত কেতিয়াবা লাগিলে কি হয় তেজ শুহি লয় হয়নে নাই তো সিহঁতেও কি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তো তেনেকুৱা ধৰণৰ কথা পৰপোষিত বুলি কোৱাৰ লগে লগে যিবোৰ পুষ্টি বা খাদ্য সিহঁতে কি হয় আনৰ ওপৰত নিৰ্ভৰ কৰি আহৰণ কৰে তো সেইটোৱে হ'ল পৰপোষিত পুষ্টি তেতিয়াহ'লে আজিলৈ ইমানেই বাকীখিনি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম ধন্যবাদ